ইউপিপিএলৰ প্ৰচাৰ নহয়, আমাৰ এনডিএ নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সৰ প্ৰচাৰ, আমাৰ দিলীপ শইকীয়া দাদাৰ প্ৰচাৰ, আৰু আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী কৰিবলৈ আমি প্ৰচাৰ চলাই আছো। আমাৰ দৰং ওদালগুৰিত 3 লাখৰ অধিকত আমাৰ দিলীপ শইকীয়া দাদা বিপিএফ নাই, এইটো যেনেকৈ কৈছে নচলা পইচা আৰু 2000 টকীয়া নোট যে এইটো নচলে এতিয়া, এইটো এনেকেই আৰু নোটবন্দীৰ নিচিনা হৈ গ'ল বিপিএফ নিজিকে। ইয়াতে চাওক 11টা MLA সমষ্টি আছে, তেখেতসকলৰ যে প্ৰেজেঞ্চ মাত্ৰ 6টা বিধানসভা সমষ্টিত আছে, 5টা বিধানসভা সমষ্টি যোনটো বিটিআৰৰ বাহিৰত, তাতে কোনো কমিটিয়ে নাই তেখেতসকলৰ, কেনেকৈ জিকে এইটো কোনো অংকই নাই। এনে কিবা এটা নিজৰ প্ৰেজেঞ্চটো ৰাখিবলৈ কিবা কৰিবলৈ এইটো কেণ্ডিডেট দিছে, গতিকে ৰাইজে কিন্তু নিজৰ ভোট নষ্ট নকৰে, বিপিএফক ভোট নিদিয়ে, নামঘৰত ভোট নিদিয়ে, সবেই এইবাৰ পদুমফুলত ভোট দিব আৰু দিলীপ শইকীয়া 3 লাখৰ অধিকত জিকিব। আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া সকলো সমষ্টিৰ কেণ্ডিডেট বুলি ভাবি লওক। আমাৰ অসমত আৰু সুকীয়া, আমাৰ ইয়াতে কৰ্মযোগী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজেই সকলো জেগাত গৈ কেম্পেইন কৰি আছে, আৰু তেখেতে এটা টাৰ্গেট লৈছে যে 14টা লোকসভা সমষ্টিত 13টাত আমাৰ জিকিব, 13টাত জিকিব মানে খাটাং 13টাতে জিকিব। ইয়াতে কোনো বিপিএফ চিপিএফ নাঙল চাঙল এইবিলাকৰ একো কাম নাই, তেখেতসকলে ডিপজিট ঘূৰাই নাপায়। আমাৰ আগন্তুক লোকসভাৰ নিৰ্বাচনৰ কাৰণে আজি এনডিএৰ প্ৰাৰ্থী আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া তেখেতক দিল্লীত পঠোৱাৰ কাৰণে আমাৰ সম্পূৰ্ণ প্ৰস্তুতি শেষ হৈ কৰিছোঁ। আমাৰ ইউপিপিএল বিজেপি আমি এজিপি একেলগে ইয়াত বিভিন্ন নিৰ্বাচনী ৰণকৌশল আৰম্ভ কৰিছোঁ, আৰু ৰাইজৰ যথেষ্টখিনি সঁহাৰি। এতিয়া ৰাইজে এনেকুৱা আগ্ৰহেৰে ৰৈ আছে যে ভোটটো কেতিয়া হ'ব, গতিকে ভোট ডিক্লেয়াৰ হৈ গ'ল, এই সময়টো এতিয়া অপেক্ষা মাত্ৰ। ৰাইজে নিজে নিজে আজি আপোনালোকে চাব, প্ৰতিটো গাঁৱৰ প্ৰতিটো ঘৰত আজি আমাৰ ইউপিপিএল বিজেপিৰ আমাৰ এনডিএ যি এলায়েন্সৰ আমাৰ ৰাজনৈতিক পাৰ্টিৰ পতাকা আছে, প্ৰতিটো ঘৰত আপোনালোকে দেখিবলৈ পাব। এইটোৱে আমাৰ একতা আৰু এইটোৱে আমাৰ জয়যাত্ৰা। গতিকে তৃতীয়বাৰৰ কাৰণে বিশ্বগুৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী বনোৱাৰ কাৰণে তামোলপুৰ ৰাইজে অতি আগ্ৰহেৰে বাট চাই আছে। দুৰ্গা দাস কোন দুৰ্গা দাস? দুৰ্গা দাস বড়োকতো মই 2002ৰ পৰাই বড়ো ৰাইজৰ কাৰণে মই কাম কৰি ওলাই আহিছোঁ, কেতিয়াওতো দুৰ্গা দাস বড়োক আমি দেখা নাই। আজি তাৰিখত লাগি মই বড়ো গাঁৱতো দেখা নাই, আমিয়ে দেখা নাই। এতিয়া বড়ো গাঁৱৰ মানুহে দুৰ্গা দাস বড়োক কেনেকৈ চিনি পাব?